বিধায়কগৰাকীক আবদ্ধ কৰি ৰাখিছে। তাৰমানে বিধায়কৰ গাড়ীতে এজনী সদস্য গাড়ীত উঠিছিলে, তেখেতৰ তাৰ হাজবেণ্ডে তেখেত 5 লাখ টকা এটা লৈছিলে, সেই অভিযোগ আমি শুনিছোঁ। আটাইতকৈ দুখৰ কথা হ'ল যে বিধায়ক চাহাবুদ্দিন ভাই সাহেব আৰু শেখ চালম ভাই, তেখেতৰ দ্বাৰা যদি আজিকালি সামান্য এটা এপি প্ৰেচিডেণ্টৰ ক্ষেত্ৰত যদি ধনৰ লেনদেন হয়, আগন্তুক দিনে সমাজৰ কাৰণে কি কৰিব আমি বুজাৰ আৰু বাকী নাই। কাৰণ কোটি কোটি টকা ব্যয় কৰি যদি আজি এপি প্ৰেচিডেণ্ট গঠন কৰিব লগা হয় আৰু তেখেত এক্স MLA, 2টা এক্স MLAৰ নেতৃত্বত হয়, আটাইতকৈ দুখৰ বিষয়। আৰু মই এটা শব্দ ক'ম, আগন্তুক দিনত এই নীলাজকেইটাক জব দিয়াৰ কাৰণে সমূহ জলস্বৰবাসী সাজু হৈ আছে। কাৰণ প্ৰয়োজন হ'লে বিজেপি AGP ভোট আমি প্ৰদান কৰিম। একচুৱেলি এপি প্ৰেচিডেণ্টৰ কেণ্ডিডেট আছিলোঁ, কিন্তু মই ভোট একচুৱেলি পাব লাগিছিলে 7টা, কিন্তু মই পালোঁ 5টা ভোট। 2টা ভোট তাৰমানে ইহঁতে তাৰমানে মোৰ পৰা পইচা লৈছে, ইহঁতৰ পৰা পইচা লৈছে, কিন্তু মই আপোনাৰ যিখিনি পইচা দিছোঁ তাতকৈ ডাবল পইচা ইহঁতে দিছে। এক্স MLA চাহাবুদ্দিনে মোক কৈছিলে ৰাতিপুৱা যে আপুনি 10 লাখ কৰি দিব লাগে, তেতিয়াহ'লে আপোনাক 2টা ভোট দিয়া হ'ব, নিদিলে নিদিয়া হ'ব। তেতিয়া মই ক'লোঁ যে ঠিক আছে মই দিব নোৱাৰিম, মই কিন্তু ভোট দিব যাম, কিন্তু মোৰ ভোটটো কিন্তু লাগিব। তেতিয়া সি ক'লে যে ঠিক আছে তুমি ভোট নোপোৱা। এটা মোৰ অনুৰোধ এইটোৱে যে এক্স MLA যিখিনি কৰিছে এটা বেপাৰী নিচিনা কাম কৰিছে, সি অৰিজিনেল এটা বেপাৰী। বালেশ্বৰ উন্নয়ন খণ্ডত এপি প্ৰেচিডেণ্ট গঠন হয়, এই ক্ষেত্ৰত দুৰ্নীতি হৈছে বুলি আজি ৰাজহুৱা হৈছে কথাবোৰ। আজি পৰিৱেশটো চালে আপোনালোকে ৰাজহুৱা হৈছে যে এটা কথা স্পষ্ট যে ইয়াত দুৰ্নীতি হৈছে, দুৰ্নীতিযুক্ত এটা কমিটি গঠন কৰা হৈছে বা সভাপতি নিৰ্বাচন কৰা হৈছে। আচলতে দুৰ্নীতি সভাপতিখন গঠন কৰাৰ সময়তে যদি দুৰ্নীতি হয়, সেই দুৰ্নীতিযুক্ত কমিটিৰ পৰা আমি সমাজত কি ভাল আশা কৰিব পাৰোঁ? কথাটো হ'ল আজি 30 লাখ 40 লাখ টকাৰ বিনিময়ত যদি এটা সভাপতি নিৰ্বাচিত কৰিব লগা হয়, আঞ্চলিক সভাপতি, তেনেহ'লে এই 40 লাখ 50 লাখ টকা কি কৰিব? ক'ৰ পৰা উঠাব? আমাৰ উন্নয়নৰ পৰা উঠাব, উন্নয়নক ঠগন দিব, উন্নয়নৰ পৰা কৰাপশ্যন কৰিব। আচলতে সমাজত কৰাপশ্যন মুক্ত কৰিবলৈ হ'লে কৰাপশ্যন মুক্তভাৱে আমি প্ৰাৰ্থী বা পদবী নিৰ্বাচন কৰিব লাগিব, কিন্তু সেয়াটো হোৱা নাই। গতিকে এজন সচেতন নাগৰিক হিচাপে আমি দুৰ্নীতিক প্ৰশ্ৰয় দিব নোৱাৰোঁ। দুৰ্নীতিযুক্ত যিমানবোৰ কমিটি হৈছে, কেৱল এই আমাৰ আঞ্চলিক সভাপতি বুলি নহয়, গাঁও সভাপতিও হৈছে দুৰ্নীতিযুক্ত, আপোনালোকে পাই আছে ছ'চিয়েল মিডিয়াত আজিকালি। এই সকলোবোৰ কমিটি বিনা চৰ্তত ডিজলভ কৰি দিব লাগে, ন্যায় তদন্ত কৰিব লাগে, বিভাগীয় কৰ্তৃপক্ষৰ পৰা তদন্ত আহিব লাগে, চৰকাৰে নিজাববীয়াকৈ প্ৰশাসন বিভাগে কেছ ৰুজু কৰিব লাগে।